সদ্ভাৱনাৰ একতা আছে, এয়াই হ'ল গোকুল। আৰু মই গোকুলত লীলা কৰিম ব্ৰজধামত। আৰু ব্ৰজধামৰ মাজেৰে মই বৃন্দাবনত গৈ গোপীসকল, মোৰ প্ৰাণৰ ভক্তসকলক মহাৰাসৰ মাজেৰে জীৱনৰ পৰম সত্যৰ সন্ধান দি ঈশ্বৰ আৰু ভক্তৰ মধুৰ মিলনৰ মাজেৰে মই বৃন্দাবনত ৰাসক্ৰিয়া কৰি কুৰুক্ষেত্ৰ মহাসমৰত সমস্ত পৃথিৱীৰ ভাৰস্বৰূপ অহংকাৰী অভিমানী এই ৰজাসকলক বধ কৰি মই ধৰ্ম কাৰ্য সমাধা কৰি মোৰ যদুবংশকো ধ্বংস কৰি মই পুনৰ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিম। এতিয়া তোমালোক সকলোৱে যোৱাগৈ। অৰ্থাৎ এই কথাখিনিৰ মাজেৰে আমাক বহুত জ্ঞান দিছে ভাগৱতে। এই কথাখিনিৰ মাজেৰে প্ৰভুৱে ভক্তসকলক কৈছে ভগৱান কিয় আহিব লগা হ'ল, ভগৱানে লীলাবোৰ কিয় কৰিছে, পাপ কি, পুণ্য কি, ঈশ্বৰ কি, গোটেই কথাখিনি আমাক বুজাইছে। সেইকাৰণে আপোনাৰ মোক এটা ডাঙৰ কথা বুজাইছে। আমাৰ মনৰ মাজত শত্ৰু গুণ বাৰু, আমি শত্ৰু বুলি ভাবো গাঁৱৰ মানুহকেইজন, আমি ওচৰ চুবুৰীয়া শত্ৰু বুলি ভাবো। আচল শত্ৰু হ'ল আমাৰ ভিতৰত থকা লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এই 6টা শত্ৰু, যাক ৰিপু বুলি কৈছে। ৰিপু মানে শত্ৰু। এই লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এই 6 ৰিপু। আপোনাক ভাবে এই দুৰ্গা পূজা বা গোসানীৰ আগত যে বলি দিয়ে, কি বলি দিয়ে বাৰু? এই 6টা বস্তুৱে বলি দিয়ে। এই যে গোসানীৰ আগত বলি বিধানটো দিয়ে, বলি কেলে দিয়ে বাৰু? বলি মানে কি বাৰু? বলি মানে ত্যাগ কৰা। বলি মানে, বলি শব্দটোৰ অৰ্থ ত্যাগ। মই তোমাৰ কাৰণে বলি দিছো, মোৰ সুখ ভোগ বলি দিছো। বলি শব্দৰ অৰ্থ ত্যাগ। কি বলি দিয়ে বাৰু? ছাগলী বলি দিয়ে। মাইকী ছাগলী বলি দিয়ে নেকি? নিদিয়ে। মতা ছাগলী বলি দিয়ে। মতা ছাগলী কেলে বলি দিয়ে? অৰ্থাৎ কামৰ প্ৰতীক মতা ছাগলী। এই ছাগলীতকৈ কামুক একো জন্তু নাই। পৃথিৱীত কোনো জীৱ নাই ছাগলীতকৈ কামুক। সেইকাৰণে কামটো বলি দিব দিছে মানুহক, ছাগলীটো নাই কোৱা। আমি খোৱাসকলে ছাগলীটো বলি দিওঁ। আপোনাৰ মোৰ মাজত যিটো কাম আছে, সেই কামটো অনিয়ন্ত্ৰিত যিটো কাম, যি কামৰ দ্বাৰা আমি সৃষ্টিখন নৰক সৃষ্টি কয়, এই অনিয়ন্ত্ৰিত কাম বলি দিব দিছে। প্ৰতীক হ'ল ছাগলী। ক্ৰোধ, ছাগলীৰ পাছত দিছে কি? মহ। মহটো ক্ৰোধৰ প্ৰতীক। সেইকাৰণে ক্ৰোধটো বলি দিয়ক। অৰ্থাৎ আপোনাৰ মোৰ জীৱনৰ, অৰ্থাৎ বিজয়া দশমী মানে কি? দশমীৰ দিনা উটুৱাই দিয়ক। লোভ, মোহ, কাম, ক্ৰোধক উটুৱাই দিয়ক। তেতিয়া আপোনাৰ এই শৰীৰটো সুন্দৰ হ'ব। শৰীৰৰূপী, এইটোকে দুৰ্গা বুলি কৈছে। দুৰ্গা মানে হ'ল শৰীৰ। এই শৰীৰৰূপী শক্তি, প্ৰকৃতি শক্তিক যেতিয়া কাম, ক্ৰোধ, লোভ, মোহৰ পৰা মুক্ত কৰিব, আপোনাৰ শৰীৰ সুন্দৰ হ'ব, সুস্বাস্থ্যৰ অধিকাৰী হ'ব, ব্ৰহ্মচৰ্য বিৰাজ কৰিব, আৰু আপোনাৰ শৰীৰেই আপোনাৰ জীৱনৰ সুন্দৰ সুখৰ কাৰণ হ'ব। স্বামী বিবেকানন্দকে আদি কৰি কিমান তেওঁলোকে গোটেই জীৱনটো সাধনা কৰি সেই শৰীৰৰ দ্বাৰাই মহান শক্তি লাভ কৰিছে। এই কথাটোকে কৈছে। হাঁহটো হ'ল লোভৰ প্ৰতীক। হাঁহটো লোভৰ প্ৰতীক। লোভটো বলি দিয়ক। পাৰ চৰাইটো মোহৰ প্ৰতীক। মোহটো বলি দিয়ক। কোমোৰা আৰু কুঁহিয়াৰ, এই দুটা মদ মাৎসৰ্য, এই 6 ৰিপুক বলি দিব দিছে। এই 6 ৰিপুক যিদিনা ত্যাগ কৰিব, সেইদিনাহে আপোনাৰ জীৱনৰ শান্তি হ'ব, জীৱনৰ সুখ হ'ব। আৰু বেদৰ প্ৰথম ধৰ্মটোৱে হ'ল শৰীৰম অদ্য খলু ধৰ্ম সাধনম। শৰীৰ ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। যি শৰীৰক অত্যাচাৰ কৰে তেওঁৰ আৰু কোনো ধৰ্ম নাই। শৰীৰতকৈ মহাসম্পদ আৰু একো নাই। আপোনালোকে চাব, শৰীৰতকৈ মহান সম্পদ, য'ত নেকি বিবেক আছে, য'ত নেকি বুদ্ধি আছে, য'ত কিডনী আছে, য'ত হৃদয়ৰূপী, আমাৰ হৃদয়ৰূপী এইখন প্ৰেমৰ সমুদ্ৰ আছে, আমাৰ কলিজা আছে, আমাৰ মৰম স্নেহ ভাল পোৱা প্ৰেম আৰু সকলোতকৈ স্বৰ্গীয় হাঁহিবোৰ আছে। এই শৰীৰটো কিমান মূল্যৱান, আমি শৰীৰটোকে চিনি নাপাওঁ।
আমি কাগজৰ নোটকেইখন চিনি পাওঁ, আমি সংসাৰৰ বস্তুবোৰ চিনি পাওঁ, সংসাৰৰ মূল্যবোৰ জানো, ঘৰৰ মূল্য জানো, টাইলছৰ মূল্য জানো, মাৰ্বল পাথৰৰ মূল্য জানো, বেংক বেলেঞ্চ জানো, কিন্তু জীৱন বেলেঞ্চ নাজানো। এই কথাটোকে আমাক বুজাইছে শৰীৰটো ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। সেইকাৰণে বেয়া বস্তু কেতিয়াও নাখাব। যি মানুহে নিজক মাৰে তেওঁতকৈ অজ্ঞানী কোন থাকিব পাৰে? যি মানুহে নিজক নষ্ট কৰে, যি মানুহে নিজৰ ঘৰখন নষ্ট কৰে, আপোনাৰ ঘৰত প্ৰভুৱে এটা সন্তান দিছে, পুত্ৰ ৰূপে আপোনাৰ ঘৰলৈ আহিছে প্ৰভুৱে। সেই ল'ৰাটোৰ আগত আপুনি যদি ধপাত খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি গুটখা খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি বেয়া বস্তু খায়, এদিন সেই ল'ৰাটোক আপুনি ক'ব পাৰিব জানো যে বোপাই এইটো বেয়া বস্তু নাখাবি? পাৰিব জানো? অৰ্থাৎ তাৰ মানে কি? তাৰ আগত এইবোৰ বেয়া স্বভাৱ কৰা, তাৰ আগত এইবোৰ বেয়া বস্তু খোৱা, তাৰ জীৱনটো ধ্বংস কৰা নহয় জানো? তাক আপুনি আদৰ্শ শিকোৱা নাই জানো? তাক আপুনি সেই আদৰ্শ দেখুওৱা নাই জানো? গতিকে এই কথাটোকে আপুনিতো নিজে মৰিলেই, নিজে নষ্ট হলেই, নিজৰ ভিতৰত থকা কনচিয়াছ যিটো লেভেল, চেতনাৰ কোষবোৰ আপুনি মাৰিলেই, আৰু বিনিময়ত লোকচান কৰিলে আপুনি সেই দেশৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যত, গাঁৱৰ ভৱিষ্যত আপুনি আপোনাৰ নিজৰ সন্তানটোক নষ্ট কৰিলে, তাক বেয়া আদৰ্শ দিলে। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত ঋষভে কৈছে, যি পিতৃয়ে পুত্ৰক আধ্যাত্মিক জীৱনৰ শিক্ষা নিদিয়ে, যি পিতৃয়ে পুত্ৰক সংসাৰিক ভোগৰ ৰাস্তাৰে লৈ যায়, সেই পিতৃয়ে হ'ল মহাশত্ৰু, আৰু পুত্ৰৰ যে মহা অপৰাধৰ ভাগী হ'ব পিতৃ। এই কথাখিনি আমাক বুজাইছে। এতিয়া ভাগাভাগি হৈ গ'ল চব, ভগৱান কৃষ্ণ জন্ম হ'ল, আৰু জন্ম হৈ দৈৱকী আৰু বসুদেৱ, সেই সময়ৰ প্ৰিন্সি সুতপা দৈৱকী বসুদেৱ হ'ল, আৰু মথুৰাৰ কংসৰ কাৰাগাৰত আৰু ভগৱান কৃষ্ণ জন্ম হ'ল ভাদ্ৰ মাহৰ অষ্টমীৰ শেষ প্ৰহৰত, ৰোহিণী নক্ষত্ৰত জন্ম হ'ল। আৰু জন্ম হোৱাৰ পাছতে কলৈ গ'ল? গোকুললৈ। অৰ্থাৎ গোকুল মানে কি? য'ত জাতিৰ অহংকাৰ নাই, য'ত ধৰ্মৰ অভিমান নাই, য'ত আত্মকেন্দ্ৰিকতা নাই, এয়াই হ'ল গোকুল। খুব ধ্যান দি শুনিব। আপোনাৰ পৰিয়ালটোত চাবচোন, আপোনাৰ এটা পৰিয়াল, যেতিয়া পৰিয়ালটো মিলি থাকিব, একেখন আত্মা হ'ব, ঘৰ ৫টা হওক, ঘৰ 10টা হওক, আপত্তি নাই, কিন্তু আত্মা যদি এক হৈ থাকে, এই পৰিয়ালটোত শান্তি, সুখ আৰু আনন্দ পায় নে নাপায়? সঁচা কথা কওক, পায়নে? সেইটোৱে কৃষ্ণ। কৃষ্ণ বেলেগ এটা বস্তু নহয়। কৃষ্ণ মানে হ'ল আনন্দ, ঈশ্বৰীয় আনন্দ, আত্মাৰ আনন্দই হ'ল পৰমানন্দ কৃষ্ণ। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। আচ্ছা, যিখন অন্তৰত আপুনি ভাইটোক ভাল পাব নোৱাৰে, আপুনি ভায়েকৰ লগত জেদ কৰে, যিখন হৃদয়ৰে আপুনি পিতৃৰ লগত শ্ৰদ্ধাৰ ভক্তি নাই, যিখন অন্তৰ স্বামী ভাৰ্যাৰ লগত মিলা প্ৰীতি নাই, সেইখন অন্তৰত আপুনি কৃষ্ণময় সুখ পাব জানো? এই কথাটোকে বুজাইছে। য'ত কংস আছে কৃষ্ণ নাথাকে। যি মনত অহংকাৰ আছে, যি মনত অভিমান আছে, যি মনত আত্মকেন্দ্ৰিকতা আছে, যি নিজৰ ভায়েকটোক ভাল পাব নাজানে, যি নিজৰ ভতিজাটোক নিজৰ কৰি ল'ব নাজানে, যি গাঁৱৰ ল'ৰাখিনিক নিজৰ সন্তান ৰূপে নেদেখে, মনত ৰাখিব, আপোনাৰ অন্তৰত কৃষ্ণময় আনন্দ, কৃষ্ণময় সুখ কেতিয়াও নাপায়। এই কথাটোকে বুজাইছে। আৰু সেইকাৰণে তেওঁ মথুৰাত নাথাকিলে, গোকুললৈ গ'ল। আৰু গোকুলত হ'ল নন্দ। এতিয়া নন্দ মানে কি? যি সমদৰ্শন, সমমৰ্যাদা, সম অধিকাৰ দিয়ে, সেইজনে নন্দ। সমমৰ্যাদা। এই নামঘৰ আমাৰ সমমৰ্যাদা। হাজিৰা কৰা মানুহটো আগত বহিব পাৰিব, ইয়াত টকা পইচা নোহোৱাজন পাছত বহিব, থকাজন আগত নহব। সমমৰ্যাদা। গাঁৱৰ চান্দা সকলে সমান দিছে, সম অধিকাৰ আছে, এইটো কথা। অৰ্থাৎ এই যিটো সমমৰ্যাদা, সম অধিকাৰ, সম বিচাৰ, সম মৰম স্নেহ,
এইটোৱে হ'ল নন্দ। যশোদা, যশোদদাতি ইতি যশোদা, যি সকলোৰে যশ গুণ গায়, সকলোৰে যশ গুণ গায়, কাৰো দোষ নেদেখে, কাৰো দোষ খুচৰি নুফুৰে, এইটোৱে হ'ল যশোদা। এতিয়া এই যশোদাৰ চৰিত্ৰটো আইমাতৃসকলক এইটো বুজাইছে যে আমাৰ সমাজত যশ গুণ গোৱা মানুহ প্ৰায় এতিয়া কমিছে। এই দুখবোৰ গোৱা বাঢ়িছে। গাঁৱলৈ ফুৰিবলৈ যাওক, ভাল ভাল কথাও ওলায়, ভাল কথাবোৰ বুটলি নানে, অকল বেয়া বেয়া কথাবোৰ বুটলি আনে। এইটো আজিৰ পৰা কোনেও নানিব। আজিৰ পৰা এইটোৱে আমাক শিকাইছে, আপুনি যশোদা মাৰ ভূমিকাটো যদি আপুনি পালন কৰে, সকলোৰে গুণবোৰ প্ৰশংসা কৰক, দোষবোৰ নাচাব, দোষবোৰ কেতিয়াও নাচাব, গুণবোৰ চাওক। প্ৰতিজন মানুহৰ মাজতে গুণ আছে, কিন্তু আমি যেতিয়া আমাৰ মনটো নষ্ট হৈ যায়, তেতিয়া আপুনি দোষবোৰ দেখিব, গুণটো নেদেখে। শিশুপালৰ মনটো নষ্ট হৈ যোৱাৰ কাৰণে ভগৱানৰ অকল দোষটো দেখে, গুণটো নেদেখে। সেইকাৰণে আমি যে সাধনা কৰিব লাগে, এতিয়া আমাৰ ঘৰত সোফা ছেট আছে নাই? সোফা ছেট আছে, কাপ প্লেট ছেট আছে, বাচন বৰ্তনৰ ছেটবোৰ আছে, তাৰমানে চব ছেট হৈ আছে। সোফা ছেট ধুনীয়াকে পাৰি থৈ দিছে, কাপ প্লেটৰ ধুনীয়া ষ্টেণ্ড আছে, ছেট লাগি আছে, কিন্তু মাইণ্ড ছেটটো নাই, অপছেট হৈ থাকে। আমাৰ মনটো ছেটিং হৈ নাথাকে, অপছেট হৈ থাকে। এইকাৰণে আমাৰ সন্তসকলে কৈছে, আপুনি মাইণ্ডটো ছেটিং কৰক, নিগেটিভ নাচাব, ন' নিগেটিভ। চবৰ মাজত গুণ দেখক, এইটোৱে হ'ল ব্ৰজধাম, তাত দোষ নেদেখে। আমি আজি এতিয়া মহাৰাসৰ এই ভগৱান কৃষ্ণ আৰু গোপীৰ লীলাবোৰ পঢ়ি আছে, সেইখিনি আমি সময় পালে আলোচনা কৰিম, কিন্তু সময়টো নহব। যে এজনী গোপীয়ে মানে ৰাধাক লৈ গল, ভগৱান কৃষ্ণই কান্ধত উঠিব খুজিলে। কান্ধত যেতিয়া উঠিব খুজিলে, ভগৱানে ক'লে, কান্ধত উঠিব দিলে যে তুমি ক'লে, মই ইমান কোমল মোৰ চৰণ, মই এজনী জীৱন্ত মানুহ, তুমি কিমান নিষ্ঠুৰ কৃষ্ণ, তুমি কিমান নিষ্ঠুৰ। মই হেন এজনী জীৱন্ত মানুহক তোমাৰ সহচৰী, তুমি মোক ইমান ভাল পোৱা, আৰু মোক এই বৃন্দাবনৰ মাটিৰে খোজ কৰাই আনিছা। অৰ্থাৎ ভগৱানক কৈছে, আৰু কৈছে যে মই আৰু খোজ কৰিব নোৱাৰো। আচ্ছা, নোৱাৰা যদি তেতিয়াহ'লে মোৰ কান্ধত উঠা। আৰু ভৰি ডাঙাৰ পাছত, চৰণ ডাঙাৰ পাছতে ভগৱান কৃষ্ণ অদৃশ্য হৈ গল। অৰ্থাৎ আপোনাক মোক কৈছে, প্ৰভুৱে ইমানবোৰ মৰম কৰাৰ পাছত, মৰমটো আমি যদি নুবুজো, তেতিয়া আপোনাৰ মোৰ পতন হ'ব, এইটোৱে বুজাইছে। আপোনাক চাওকচোন, কিমান দিছে, থাকিবলৈ ঘৰ দিছে, আপোনাৰ এজনী পত্নী দিছে, আপোনাক এটা পুত্ৰ কন্যা সন্তান ৰূপে দিছে। আপোনাক প্ৰভুৱে ইমান দিয়াৰ পাছতো বিধে বিধে খোৱা বস্তু দিছে, বিধে বিধে সা সুবিধা দিছে, চুইচ টিপিলে পানী ওলাইছে, চুইচ টিপিলে আপোনাৰ এই লাইট জ্বলিছে, এই ঠাণ্ডা কৰিছে কাৰেণ্টে, গৰম কৰিছে কাৰেণ্টে। ইমানবোৰ দিয়াৰ পাছত যদি আপুনি সুখী হ'ব নোৱাৰে, আৰু আৰাম বিচাৰে, প্ৰভু আপোনাৰ পৰা নোহোৱা হৈ যাব। এইটোকে আপোনাক মোক বুজাইছে। সেইকাৰণে প্ৰভুক খালি প্ৰত্যেক দিনাই এটা কথা ক'ব লাগিব। সেই কথাটো কি? যে প্ৰভু, তুমি মোক বহুত দিছা, মোৰ যোগ্যতাতকৈ বহুত দিছা প্ৰভু। তুমি মোৰ জন্মৰ আগতে মাৰ স্তনত দুগ্ধ নিদিয়া হলে মই মৰি থাকিলোহেঁতেন। প্ৰভু, মাৰ অকমানি গৰ্ভটোত মোক যে সুৰক্ষিত কৰিলে, তাত উশাহ নিশাহ বন্ধ হৈ মই কেতিয়াবাই মৰিলোহেঁতেন। প্ৰভু, তাৰ মাৰ গৰ্ভটো মোক জীয়াই ৰাখিলা। প্ৰভু,
সংসাৰৰ কিমান দুখ কষ্ট বেমাৰ আজাৰৰ পৰা কিমানৰ পৰা মোক ৰক্ষা কৰি প্ৰভু আনিলা। তুমি মোক অপাৰ কৰোণা কৰা, তুমি মোৰ অপাৰ কৰোণা দয়াৰ মাজত মই জীয়াই আছো। প্ৰভু মই তোমাক বহুত সেৱা কৰিব লাগিছিলে, প্ৰভু মই সংসাৰৰ মাজত পৰা নাই, প্ৰভু মই তোমাৰ চৰণতে আছো, প্ৰভু মোক ৰক্ষা কৰিবা। এই যিটো ভাৱনা, এই যিটো প্ৰভুৰ প্ৰতি এই অনন্য ভক্তি ভাৱনা, এইকণটো আমি কৰিব পাৰো। খালি অমুক লাগে তমুক লাগে তমুক লাগে, এই ভিখাৰী বৃত্তিটো, প্ৰভু ইমান দিয়াৰ পাছত প্ৰভুক খুজিব লগা আৰু একো নাই, এই কথাটোকে আমাক বুজাইছে। গোপীৰ এই যিটো অৰ্থাৎ লীলাৰে আমাক বুজাইছে, প্ৰভুৰ কৃতজ্ঞতা স্বীকাৰ কৰক, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব। প্ৰভুৱে কিমান দিলে, ইমান দিয়াৰ পাছত আৰু নিবিচাৰি আমি কৃতজ্ঞতা জনাব লাগে। এতিয়া তাৰ পাছত আৰু এটা লীলা কৰিছে, লগৰ গোপিনীসকলে হিংসা কৰিলে জানো। এতিয়া ভাগৱতত পাঠ হৈ আছে, আপোনালোকে শুনিলে নাই মই নাজানো, পাঠবোৰো শুনিব লাগে, তাতো জ্ঞান পাব বিচাৰ কৰিলে। এতিয়া লগৰ গোপীসকলে যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গল, তেতিয়া দেখিলে আৰু এগৰাকী গোপী নাই, খোজত চিনি পালে এয়া কৃষ্ণৰ খোজ আৰু এয়া লগত কোনোবা এজনীৰ খোজ। তেতিয়া ঘূৰি গৈ এই যে লগত যোৱা গৰাকী ৰাধা বুলি কোৱা নাই দৰাচলতে, লগত যোৱা গোপী গৰাকীক যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গল, তাত কান্দি পান্দি বহি আছে, কান্দি কান্দি উদ্বাউল হৈ আছে। তেতিয়া কলে যে সেই গোপিনীসকলে তেওঁক হিংসা কৰিলে জানো। তুমি আগত যে পলাই আহিলা, কেলে পলাই আহিলা, আমাক বঞ্চিত কৰি তুমি অকলে কেলে ভাগি আহিলা, কলে জানো। নাই কোৱা। যে চোৱাচোন সখীসকল, চোৱাচোন কৃষ্ণ কিমান নিষ্ঠুৰ, এই এওঁক এৰি থৈ গুচি গল, এওঁ অন্তৰত কিমান দুখ পাইছে, অন্তৰত কিমান আঘাত পাইছে, বুজাইছে। বোলা সখীসকল আমি সকলোৱে লগ লাগি কৃষ্ণ লীলা কৰোগৈ, কৃষ্ণৰ গুণানুকীৰ্তন কৰোগৈ। অৰ্থাৎ গোপীৰ মাজত প্ৰতিহিংসা নাই, এয়াই ভকত। ভকতৰ মাজত যদি প্ৰতিহিংসাই বাহ লয়, ভকতৰ মাজত যদি প্ৰতিশোধৰ ভাৱনা আহে, মনত ৰাখিব ভকতি কেতিয়াও নিসিজিব। আমাক সেইটোকে ৰাসলীলাৰ মাজেৰে বুজাইছে। এতিয়া আমি আহিছো যে ভগৱান কৃষ্ণ প্ৰথম শিশুলীলা ব্ৰজধামত শিশুলীলা প্ৰথম কি কৰিলে, এইখিনি সাংখ্যপতে আমি আপোনালোকক জনাম, খুব সাৱধানে শুনিব। প্ৰথম লীলা কৰিলে প্ৰভুৱে পুতনাবধ, প্ৰথম। ভগৱান কৃষ্ণই প্ৰথম পুতনাবধ কৰিলে। প্ৰভু ৰামে প্ৰথম তাতকী বধ কৰিলে, এজনী তিৰতা বধ কৰিলে প্ৰভু ৰামে, এজনী তিৰতা বধ কৰিলে প্ৰভু ভগৱন্ত কৃষ্ণই। তাৰমানে আপোনাক মোক কৈছে, ঈশ্বৰ সাধনাৰ আধ্যাত্মিক জীৱনৰ প্ৰথম আপোনাৰ মোৰ মায়া মাৰিব লাগিব। পুতনা হল মায়া। আপুনি মই যদি মায়া মাৰি দিব নোৱাৰো, তেতিয়া নামঘৰৰ ছেক্ৰেটাৰী হলেও পইচা খাই দিব, আপুনি লোভ লাগি যাব। মায়াটো এনেকুৱা বস্তু, আপুনি চকুক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, চকুৰ দৃষ্টি আপোনাৰ বেয়া হৈ যাব। মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, মন লোভীয়া হৈ যাব। সেইকাৰণে আপোনাক মোক প্ৰথম বুজাইছে, আধ্যাত্মিক সাধনাৰ প্ৰথম খোজটো হল মায়ামুক্ত হব লাগিব। আৰু এইটোহে আমাক শিকাইছে। ভগৱান কৃষ্ণই প্ৰথম শিশুলীলাত মায়ামুক্ত হৈছে, পুতনাক বধ কৰিছে। দ্বিতীয়তে ভগৱান কৃষ্ণৰ শকত ভঞ্জন কৰিছে ভগৱান কৃষ্ণ। এইখিনি ব্যাখ্যা নহব, দেৰি হৈ যাব, পাছত কেতিয়াবা সুবিধা হলে হব। তৃতীয়তে হল, এতিয়া ভগৱান কৃষ্ণই তৃতীয়তে বধ কৰিছে আমাৰ যিটো ক্ৰোধ চক্ৰবাদ বধ কৰিছে। অৰ্থাৎ শকত ভঞ্জনৰ অৰ্থ হল জীৱন ৰূপান্তৰ। আপুনি আজি যদি ভকত হৈ যায়, আপুনি যদি কৃষ্ণ সাধনা কৰে, দেখিব কালিৰ পৰা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব।
আপোনাৰ লোভৰ জীৱন নাথাকিব, তুষ্টিৰ জীৱন হ'ব। এজন লোভী মানুহে কেতিয়াও সোৱাদ নাপায়, তৃপ্তি নাপায়। কিন্তু যিদিনা আপুনি লোভটো মাৰিব, চব তৃপ্ত হৈ যাব, চব আপোনাৰ তৃপ্তি ভৰি যাব। এই কথাটোকে বুজাইছে। চক্ৰবাদ মানে হ'ল আমাৰ ক্ৰোধ, কণ্ট্ৰোল নোহোৱা ক্ৰোধটো হ'ল চক্ৰবাদ। আৰু সেই চক্ৰবাদ ৰূপী ক্ৰোধে আপোনাৰ জীৱন, আমাৰ জীৱন বহু নৰকলৈ ৰূপান্তৰ কৰে। এটা খঙৰ কোবত এটা পৰিয়াল ধ্বংস হৈ যায়। এটা খঙে স্বামী ভাৰ্যাক বিচ্ছিন্ন কৰি তোলে। গতিকে সেইকাৰণে এজন সন্তৰ, কৃষ্ণ সাধনা কৰা ভক্তই কেতিয়াও ক্ৰোধ নকৰে, ক্ৰোধটো মাৰি পেলায়। সেইকাৰণে আমাৰ এই একনাথ আছিলে, নামদেৱ আছিলে, এইবোৰ চব ক্ৰোধ নাই। একনাথৰ ক্ৰোধ নাই। 108 বাৰ পিকাইছিলে গাত, স্বজন খলুৱাই প্ৰমাণ চাবৰ কাৰণে। গংগাৰ পৰা পানী আনে, শিৱলিংগত পানী ঢালে। এনেকৈ যাওঁতে 108 বাৰ ওপৰৰ পৰা পিক মাৰি দিয়ে পান খাই। কিন্তু 108 বাৰ পিকোৱাৰ পাছতো মুখৰ পৰা নাম বন্ধ নহল আৰু প্ৰভুৰ গুণানুকীৰ্তন বন্ধন হল, ক্ৰোধিত নহল। আৰু সেই ক্ৰোধিত নোহোৱাৰ কাৰণে সেই স্বজন খলুৱাই চৰণত ধৰি বাগৰি কান্দিছে যে একনাথ ভাই আমাক ৰক্ষা কৰা, আমি বহুত বিপদত পৰিলো, বহুত বেয়া কাম কৰিলো, তোমাক পৰীক্ষা কৰিবৰ কাৰণে আহি 108 বাৰ পিকালো, তুমি খং নকৰিলা প্ৰভু, আমাক ৰক্ষা কৰা, আমাৰ কিমান মহাপাপ হ'ব। তেতিয়া একনাথে আকৌ তেওঁলোকৰ চৰণত পৰি বাগৰি কান্দি ঘূৰি ফুৰিছে। তেতিয়া এওঁলোক আচৰিত হৈ গ'ল, আৰে একনাথ ভাই, আমি 108 বাৰ তোমাৰ গাত পিকালো আৰু তুমি যে আমাৰ চৰণত ধৰি কান্দিছা, ভাই তোমালোকে মোক কিমান ডাঙৰ উপকাৰ কৰিলা, পতিত পাৱনী গংগা এবাৰ স্নান কৰিলে পাপ যায়, আৰু মোক আজি এই কাৰ্তিক মাহৰ এই ৰাতিপুৱাই 108 বাৰ স্নান কৰাৰ সুযোগ দান কৰিলা, তোমালোকতকৈ মোৰ মহান আৰু প্ৰিয় কোনো নাই। এইটো হ'ল কৃষ্ণ ভক্ত। অৰ্থাৎ কৃষ্ণ ভক্তৰ ক্ৰোধ নাই। কেলে? ক্ৰোধটো ভগৱানে মাৰি পেলায়। সেইকাৰণে চক্ৰবাতক ডিঙি চেপি মাৰি পেলালে। এইটোৱে আমাক বুজাইছে। এইখিনি জ্ঞান ল'ব লাগিব। গতিকে আপুনি যদি ভকত হৈ খং কৰে, আপোনাৰ ভকত যদি খং হয়, তেতিয়াহ'লে কি ভকতি সিদ্ধি নহ'ব। তাৰ পাছতে চক্ৰবাদ বধ হ'ল। চক্ৰবাদ বধৰ পাছতে আছে দধি মথন। অৰ্থাৎ ভগৱান কৃষ্ণ গুষ্ট লীলাৰ সেইটো হ'ল দধি মথন লীলা। আৰু ভগৱান কৃষ্ণই যেতিয়া দধি ভাণ্ড চব ভাঙি পেলালে, কেলে ভাঙিলে বাৰু? ভগৱান কৃষ্ণই দধি ভাণ্ডৰবোৰ কেলে ভাঙিলে আপোনাক মোক বুজাইছে যে এদিন মা যশোদাই ভগৱান কৃষ্ণক বুকুত সাবটি ললে। কৃষ্ণই কলে যে মা বৰ ভাগৰ লাগিছে খেলি, মোক অকমান কোচত লোৱা না। ভগৱান কৃষ্ণক বুকুত সাবটি ললে মা যশোদাই। কৃষ্ণই ডিঙিত সাবটি ধৰিলে। আচ্ছা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি মদন মোহন ভগৱন্তই মা যশোদাৰ বুকুত সাবটি ধৰিছে। পাছফালে ভিতৰৰ পৰা কোনোবা এগৰাকীয়ে কলে, ৰাণীয়াই গাখীৰ উতলি পৰিলে। গাখীৰ পৰিলে। এতিয়া কৃষ্ণ ডাঙৰ নে গাখীৰ ডাঙৰ বাৰু? লগে লগে কৈছে, বাছা নামাচোন, নামা। ভগৱানে কৈছে নানামো। এইটো লীলা, প্ৰভুৰ লীলা। এই লীলাবোৰৰ মাজত আমাক জ্ঞান দিছে। ভগৱানে কৈছে নানামো, বোলে নামাচোন, বোলে নানামো। নামা বুলিছো নহয়, নানামো। ঠেকেচা মাৰি পেলাই থৈ গ'ল। ঠিক আছে। 1 লিটাৰ গাখীৰ আৰু কৃষ্ণ আপুনি এবাৰ তুলনা কৰক। 1 লিটাৰ গাখীৰ কি বস্তু, কৃষ্ণ কি বস্তু। কিন্তু 1 লিটাৰ গাখীৰৰ কাৰণে নন্দৰ ঘৰত গাখীৰৰ নদী বোৱাব পাৰে। লক্ষ গাই গৰু আছে। আৰু 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণময় সুখক বঞ্চিত কৰি, কৃষ্ণময় সুখক ঠেকেচা মাৰি, ঈশ্বৰক ঠেকেচা মাৰি পেলাই দিলে। আমাৰো তেনেকুৱাই হয়। এতিয়া অকমান কোনোবাই বাৰু প্ৰমাণ চাই নেকি? কোনোবাই তামোলৰ বটাখন লৈ আহক।
এতিয়াই প্ৰমাণ হৈ যাব। এতিয়াই যদি তামোলৰ বঁটাখন লৈ আহে, ভাগৱতৰ ফালে পাঁচ দিব, ভাগৱতৰ ফালে পাঁচ দি, দিয়া দিয়া দিয়া, তামোল এখন বহুত সময় খোৱা নাই, দিয়া দিয়া দিয়া, এই চূণ কেইকণ কি আৰু অকমান চূণ দিয়া, আকৌ এই চাধা অকমান দিয়া, চব ভাগৱতলৈ পিঠি দিব। লাল চাহৰ বাতি ওলালেতো আৰু সাংঘাতিক। সেইকাৰণে কাঁহৰ বাতিবিলাক চুৰ কৰি নিয়ে মই ভালেই পাইছো। ভাগৱত মেলিছে, কাঁহৰ বাতি ওলাল, ঠিং ঠাং খাটাং খুটুং, গোটেই ভাগৱতৰ ফালে চব পাঁচ দি বহি লয়। এইটোকে কৈছে, যি ভক্তৰ বিষয়ত মন আছে সেই ভক্তই কেতিয়াও ঈশ্বৰত মন যোগ কৰিব নোৱাৰে। সেইকাৰণে মা যশোদাই দুইবাৰ বিশ্বৰূপ দেখাৰ পাছতো মা যশোদাই ঈশ্বৰ নেদেখিলে। মা যশোদাই ঈশ্বৰ নেদেখিলে। এই কথাটোকে বুজাইছে, আপোনাক মোকো বুজাইছে যে এই যে ভাণ্ডৱৰ ভাঙি দিলে, অৰ্থাৎ আমি যে আপোনাক কৈ আছিলো যে ভাগৱতত খোৱা লোৱাটো নহব, খাব চাহ তামোল জলপান নহব, যোৱাৰ টাইমত প্ৰসাদ খাব, মহাপ্ৰসাদ শেষত খাই যাব, চাহ তামোল জলপান নহব, ভাগৱতত নহব। এইটো কাৰণ কেলে, এইটো ভগৱানে কৈছে। হয়তো বহুতে কোৱাখিনি কলে বহুতে ভাবে পাপ লাগিব দেই এইজনৰ, খাবলৈ ভকতক মানা কৰিছে। মই কোৱা নাই, এইটো ভগৱানে কৈছে। ভগৱানে ভাঙি দিছে যে যি ভাণ্ডই, যি বিষয়ৰ বস্তুৱে কৃষ্ণৰ পৰা তোমাক বঞ্চিত কৰে, সেই বিষয় ভাঙি দিয়া, এৰি দিয়া। এতিয়া প্ৰভু মস্ত আপোনাক খবৰ, ইফালে নাম গোৱা পাতিলে, নাম গোৱা যে পাতে, তাত কোমল চাউলটো, এই দৈ গাখীৰটো, গুড়খিনি ভকতৰ মাজলৈ উলিয়াই দিয়ে নিদিয়ে, নে ভিতৰত ৰাখে? নামৰ যে নাম যে গায়, আগ কৰি দিয়ে, দিয়ে নিদিয়ে? আগ কৰি দিয়ে নিদিয়ে? দিয়ে নে? আচ্ছা, কোমল চাউলটো চাকুৰে দেখা পোৱাকে গাখীৰৰ মুখখন খুলি দিলে মলমলীয়া গন্ধটো নাকত লগাকে, এই গুড় দেখি আৰু দুটা চাৰিটা ৰসগোল্লাৰ পাত্ৰ যদি থৈ দিয়ে, আচ্ছা নামলে যাব নে চকুটো বাৰু জলপানলৈ যাব? সেইকাৰণে আমাৰ বহুত ভকতে নামখাৰ গাবলৈ, এৰা কাটি মা দেই চুটি, নামত প্ৰেমে নুঠিব। এইটোকে আমাক বুজাইছে, যাহা কাম তাহা নেহি ৰাম, জৈছে ন মিলে ৰবি ৰজনী একৰাম। য'ত ভোগ আছে তাত যোগ নাই, য'ত কাম আছে তাত ৰাম নাই। সেইকাৰণে বিষয়ৰ সুখটোক বেছি গুৰুত্ব নিদিব, আমাৰ দেহটোক বেছি সুখ নিদিব, ই মতা হৈ যাব। মনটোক বেছি প্ৰশংসা নকৰিব, ই আপোনাক খালত পেলাব। কেলে, মন এনেই চঞ্চল, আকৌ নাতিনীৰ বিয়া হৈ যাব আপুনিয়ে যদি মনক প্ৰশংসা দিয়ে। মনে কব ইয়াক এটা থাপৰ দিবই লাগিছিল, আপুনি আকৌ কব, আপুনি কি বুলি কব? মাৰিবই লাগে, তাৰ নিচিনাটোক মাৰিবই লাগে, আপুনি আৰু অকমান তাক দুয়ে দিলে। গতিকে এই কথাটোকে বুজাইছে যে কৃষ্ণ সুখটো বেলেগ সুখ। কৃষ্ণ সুখটো কোটি কোটি জন্মত, আজি যে আপোনাসৱে ভাগৱত শুনিছে, আজি যে আমি আপোনাসৱৰ দৰ্শন দেখিছো, আপোনাসৱে হয়তো আচৰিত হৈ যাব। যেতিয়া ৩-৪ দিন মান ঘৰত ক'ৰবাত অনুষ্ঠান নাথাকে, সেই ঘৰত আমাৰ অৱস্থাটো কেনেকুৱা হয় এবাৰ দেখিলে আপোনাসৱে গম পাব। মুখখন ফুলি থাকে, মনটো উদ্ৰাৱল হৈ থাকে। এইটো দৰ্শন, এইটো দেৱৰ দুৰ্লভ দৰ্শন। হাজাৰ হাজাৰ মানুহ দেখিব আপুনি, ভকত নেদেখে। ভকত পূৰ্বজন্মৰ পুণ্য থাকিলে ভকত দেখা পাব। এই যে এইটো ভকত মূৰ্তি, এই গুৰুজনাই আমাক নামঘৰ কি বস্তু দিলে কল্পনা কৰিব নোৱাৰিব। আজি যদি নামঘৰ নাথাকিলহেঁতেন, আপোনাৰ মোৰ জীৱনৰ এই সুখকণ নাপালোহেঁতেন। এইটো এতিয়া সেইকাৰণে তাৰ পাছতে আহিলে কালীয় দমন। কালীয় দমনতে নহয়, ৰজ্জু বন্ধন। ৰজ্জু বন্ধনতে ভগৱান কৃষ্ণৰ শিশুলীলা সমাপ্ত হল। তাৰপাছতে গুষ্ঠ লীলা। গুষ্ঠ লীলা আৰম্ভ হৈছে অঘাসুৰ বধৰ পৰা। প্ৰথম ভগৱান কৃষ্ণই খুব ধ্যান দি শুনি যাব,
ব্যাখ্যাখিনি আপোনালোকে নিজে চিন্তা কৰিব হয়তো কেতিয়াবা পালে পাম আমি কাহিনীখন অকণমান আগবঢ়াই